কি খবৰ খবৰ নিশ্চয় সকলোৱে ভালে নহয় জানো বহুত দিন হ'ল মই আপোনালোকৰ মাজলৈ ফিজিক্যালি ভিডিও দিয়া নাই হেতু কাৰণে বহুতে ভাবে যে এই ফিজিক্যালি ভিডিও নিদিয়া হ'ল কিয় আজি কেদিনমানৰ পৰা মই আপোনালোকৰ মাজলৈ মই জুমৰ ভিডিও মই দিবলৈ পৰা নাই বিশেষ প্ৰবলেমৰ কাৰণে আৰু বিশেষ প্ৰবলেমটো এনেকুৱা আছিল ইলেকশ্যনৰ বতৰ আৰু ইলেকশ্যনৰ কাৰণে অলপ মই আপোনালোকৰ মাজলৈ হেখিনি প্ৰবলেম চলিল আৰু ইলেকশ্যনৰ পাছত মই আপোনালোকলৈ ভিডিও মই ৰেকৰ্ড কৰি থোৱা আছিল কিন্তু মই এডিটিং কৰি দিবৰ কাৰণে মই বহুখিনি সময়ৰ অকণমান নাটনি হৈ পৰা আগতে পৰিলে যোৱাকালিও মই এপাকত ভাবিছিলোঁ যে মই ডাইৰেক্ট এইবিলাক সেই ভিডিও নিদি পিনি যদি এডিটিং নকৰা কেনে যদি মই ভিডিওটো দিটো হয়তো আপোনালোকে বুজি নাপাব হেতু কাৰণে মই এডিটিং কৰি লৈ পিনি আপোনালোকে বুজিব পৰা কাৰণে মই ভিডিওখিনি দিওঁ কিন্তু এডিটিং কৰিব পৰা নাছিলোঁ টাইমৰ অকণমান প্ৰবলেম যোৱাকালিও মই ভাবিছিলোঁ এপাকত আপোনালোকৰ মাজলৈ লাইভ আহোঁ নতুবা মই এনেকৈ ধৰণে ফিজিক্যালি এটা ভিডিও বনাই আপোনালোকৰ মাজলৈ দিম তেনেকৈ ভাবিছিলোঁ কিন্তু কি হ'ব যোৱাকালিও মই আকৌ সেই মাজুলীলৈ যাবলগীয়াত পৰিলোঁ ঘপকেনে আৰু মাজুলী গুচি গ'লোঁ আহি লৈ পিনি মই সময় নাপালোঁ তাতো যেটো ঠাইত গৈছিলোঁ তো তাতো অলপমান নেটৱৰ্কৰ বহুতখিনি প্ৰবলেম হেতু কাৰণে মই তাৰ পৰা আহোঁতে মানে বোলো গাড়ীতে ডাইৰেক্টলি বনাই পিনি আহি থাকোঁতো নোৱাৰিলোঁ তো সেই কাৰণে বহুতে এতিয়া মোক প্ৰশ্ন কৰি আছে বহুতে মোক সুধি আছে যে কি হ'ল আপুনি জুমৰ ভিডিও নিদিয়া হ'ল নিজেও আপুনি ভিডিও নহা হ'ল বা নবনোৱা হ'ল কিয় তেনেকৈ ধৰণে বহুখিনি প্ৰশ্ন মই সন্মুখীন হ'বলগীয়াত পৰিছোঁ নে কি প্ৰজেক্টটোৰ ওপৰত কিবা এটা প্ৰবলেম চলিছে নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান মই সন্মুখীন হ'বলগীয়াত পৰিছোঁ চাওক মই প্ৰতিটো সময় মই প্ৰতিটো জুমৰ লিংক মই আমাৰ গ্ৰুপটোত মই দিবলৈ চেষ্টা কৰি আছোঁ আৰু মই দি আছোঁ মাজে মাজে মই জুমৰ লিংক মই দি আছোঁ যিকেইটা জুমৰ লিংক দিব লাগে মই দি থাকোঁ তো কিছু ব্যক্তিয়ে সেই জুমত সোমায় আৰু কিছু ব্যক্তি কি কৰে জুমত নোসোমায় ৰাতিপুৱা গধূলি এনি টাইমত জুমত নোসোমায় তো ইউটিউবৰ ভিডিঅ' চাই তেওঁলোকে বুজি পায় আৰু বুজিবলৈ চেষ্টা কৰে হয়নে নহয় আৰু হয় সেই মই ভিডিঅ' আপোনালোকৰ মাজলৈ দিব নোৱাৰা কাৰণে মই আপোনালোকৰ ওচৰত দুখিত কিন্তু এইটো নহয় যে প্ৰজেক্টটোৰ প্ৰতি কিবা এটা যে প্ৰজেক্টটোৰ ওপৰত কিবা এটা হাম্পাৰ আহিছে বা প্ৰজেক্টটো যে এনেকুৱা এটা হৈছে তেনেকুৱা কোনো কথা নাই ঠিক আছে তেনেকুৱা কোনো কথা নাই প্ৰজেক্ট সুন্দৰ কেনে চলি আছে ৰেট আপ এণ্ড ডাউন হয় আপোনালোকে জানে বহুতে ৰেটটো ইমান কম কেনে কিয় চলি আছে ইমান কম কিয় হৈ আছে এই কথাখিনি সুধি আছে চাওক বজাৰত যিকোনো এটা বস্তুৰ দাম বেছি কম হেতু থাকেই আপোনালোকে নিশ্চয় জানে তো আমাৰ এই প্ৰজেক্টটো আপোনাৰ ৰেটটো ষ্টেবল নহয় যেতিয়া নেকি আনষ্টেবল হয়তো আপ এণ্ড ডাউন চলি থাকে তো ইয়াক লৈ পিনি বেছি আপোনালোকে চিন্তা কৰি পিনি লাভ নাই তো ৰেট কমিলে মানে আমি জানো যে আমি বাই কৰিব লাগে আৰু ৰেট বেছি হ'লে মানে আমি লাহেকেনে 2-4টা কেইটা আমি বিক্ৰী কৰিব লাগে বা বিক্ৰী কৰা নকৰাটো ডিপেণ্ড আপোনালোকৰ ওপৰত আমাৰ ওপৰত পৰিব কাৰণ আমাৰ ইয়াতে অৰিজিন LGNSৰ এটা কথাই হোৱাইট পেপাৰত লিখা আছে যে যিমান দিন আপুনি LGNSটো হোল্ড কৰিব তো সেই হোল্ড কৰিলে মানে হয় আপুনি বৰ্তমান সময়ত বিটকইন ক্ৰিপ্টোৰ মাদাৰ কইন যিটো বিটকইন বুলি কয় আমি সেই বিটকইনতত কেনে বেছি আমি কি পাম লাভ পাম তো এই কথাষাৰ হোৱাইট পেপাৰতে লিখা আছে হয়তো আপোনালোকে সেই হোৱাইট পেপাৰ চাব পাৰে বা চাবলৈ আপোনালোকে যদিহে হোৱাইট পেপাৰ লাগে তেতিয়াহ'লে মোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই আগতেও আপোনালোকৰ মাজত হোৱাইট পেপাৰ মই শ্বেয়াৰ কৰিছোঁ তো সেই হোৱাইট পেপাৰ যদিহে আপোনালোকৰ মাজত লাগে তেতিয়াহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰি হোৱাইট পেপাৰ ল'ব পাৰে ঠিক আছে যিমান আমি LGNSটো হোল্ড কৰিব পাৰোঁ যিমান বছৰ আমি হোল্ড কৰিব পাৰোঁ সিমানে আমাৰ প্ৰফিট বেছি হয় এটা কথা ভাবিব আমি ৰাতিপুৱাৰ পৰা দিনটো আমি এটা কথাই ভাবি থাকোঁ যে আমি কেনেকৈ পইচা 2 টকা ইনকাম কৰিব পাৰোঁ ক'ত কাম কৰিলে আমি 2 টকা পইচা বেছিকৈ নেপাম
ক'ত কি কৰিলে মানে আমি মানে পইচা দুটকা আমি ইনকাম কৰিব পাৰোঁ, সেই কথাষাৰে আমাক ৰাতিপুৱাৰ পৰা গধূলি হোৱা সময়লৈকে টোপনি ধৰালৈকে আমাৰ এটাই প্ৰব্লেম যে আমি কেনেকৈ কি কৰিলে পইচা দুটকা এটা আমি ইনকাম কৰিব পাৰোঁ, এই কথাষাৰে আমাক খাই মাৰে। কিন্তু আমি নাজানো পইচা কেই প্ৰকাৰৰ, হয়নে? পইচা কেই প্ৰকাৰৰ সেই বস্তুটো আমি নাজানো। আজি মই আপোনালোকক ওপৰত এই বিষয়টোৰ ওপৰত লৈ মই অলপ আপোনালোকক ডাইৰেক্ট স্ক্ৰীণত দেখাই বা স্ক্ৰীণ শ্বেয়াৰিং কৰি মই আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। ঠিক আছে, পইচা আচলতে কেই প্ৰকাৰৰ হয়, পইচা আমি কোনটো প্ৰজেক্টত কোনটো পইচাত আমি কাম কৰি আছোঁ, অৰিজিন LGNS প্ৰজেক্টটো আমি কেনেকুৱা ধৰণৰ প্ৰজেক্ট হয়, তাত কি কোনটো পইচা চলে, হয়নে নহয়? তো আমি সেইখিনিৰ ওপৰত আজি ডিছকাছ কৰিম। তো আপোনালোকে মই ভাবোঁ যে এই ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে হয়তো দুই এটা কথা আপোনালোকে বুজি নাপাব। গতিকেলৈ বহুতে যদিহে জুমত আহিছে তেওঁলোকে হয় বুজি পাইছে, যদিহে জুমত অহা নাই তেতিয়াহ'লে হয়তো এই কথাখিনি বুজি নাপাব। মই আপোনালোকক এটা কথা মই কৈ ৰাখিম, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে কথাখিনি বুজি নাপাব। তো আমাৰ অসমীয়াত ভিডিঅ' দিয়া LGNSৰ ওপৰত ভিডিঅ' দিয়া মানুহ অলপ কমেই আছে। তো মই আপোনালোকৰ মাজলৈ বহুখিনি ইনফৰ্মেশ্যন দি থাকোঁ, আৰু মই আজিৰ ডেটত মই ইউটিউব জগতখনৰ পৰাই মোৰ ভাগৰ যিমানখিনি আপোনাৰ হেৰি হয় LGNSৰ কমিউনিটি মানে মোৰ টীম হয়, সেই টীমখিনি মই এই ইউটিউব জগতখনৰ পৰাই বনাইছোঁ। ঠিক আছে, ব'লক এতিয়া মই স্ক্ৰীণত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। স্ক্ৰীণত আহি গ'লোঁ। স্ক্ৰীণত অহাৰ পাছতে আমি এতিয়া ChatGPTটো খুলি লওঁ। একচুৱেল আমি পইচাৰ কাৰণে যে ইমান বলিয়া হৈ থাকোঁ, আমি পইচা ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইমান পইচাৰ কাৰণে আমি পইচানো কেই প্ৰকাৰৰ, এই কথাখিনি আমি আজি জানিব লাগিব। ঠিক আছে, মই এতিয়া ইয়াতে অসমীয়াতে মই চবখিনি আপোনালোকক অসমীয়াৰে ভিডিঅ' হ'ব, যেতিয়া নেকি অসমীয়াতে গোটেই কথাখিনি দেখাম। আমি পইচা কেই প্ৰকাৰৰ আৰু কি বুলি কোৱাৰ লগে লগে আমি প্ৰকাৰৰ হ'ব দিয়ক, ChatGPTয়ে দেখাই দিব সকলোখিনি পইচা আচলতে কেই প্ৰকাৰৰ। আমি পইচা ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটাই কথা চিন্তা কৰোঁ, পইচা আমি কেনেকৈ পইচা ইনকাম কৰিব পাৰোঁ, হয়নে? পইচা হৈছে, চাওক ওপৰৰ পৰা গোটেই কথাখিনি আপোনালোকে অসমীয়াতে গোটেই কথাখিনি ইয়াতে লিখা আছে। পইচা হৈছে এটা বস্তু, যি মানুহে বস্তুৰ বাণিজ্য, হয়নে, ক্ৰয় বিক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰে, হয়নে নাই? পইচা দি পিনি আমি যিকোনো বস্তু এটা কিনিব পাৰোঁ, যিকোনো এটা বস্তু আমি বিকিলে পইচা পাওঁ, হয়নে? পইচাৰ প্ৰকাৰ, টাইপ অফ মানি, হয়নে? টাইপ অফ মানি সাধাৰণতে 4টা প্ৰকাৰৰ পইচা, হয়নে? পণ্য পইচা, হয়নে? কমডিটি মানি, আমি যেনেকৈ কৈ আমি পইচা নিজস্ব মূল থাকে, হয়নে নহয়? তো সোণ, ৰূপ, ধান এইবিলাক আমি বিক্ৰী কৰি, সেইবিলাক আমি সংৰক্ষণ কৰি লৈ পিনি তাক যদি আমি এটা সময়ত বিক্ৰী কৰোঁ, তো তাতো পইচা আমি পাওঁ, হয়নে? ধাতুৰ পইচা, যিটো মেটেৰিয়েল পইচা বুলি কয়, ধাতুৰে তৈয়াৰ কৰে। কাগজীয় পইচা, পেপাৰ মানি। আমি এতিয়া চবচে প্ৰথম কথাটো হৈছে কমডিটি, হয়নে? আমি সোণ, ৰূপ এইখিনিত আমি পালোঁ, ধাতুৰ পইচা এইখিনিও আমি পাইছোঁ। কাগজীয় পইচা, পেপাৰ মানিটো আমি বৰ্তমান সময়তো চলাই আছোঁ। কাগজৰ নোট, হয়নে, যাক চৰকাৰ বা কেন্দ্ৰৰ বেংকে জাৰি কৰে, হয়নে নহয়? উদাহৰণস্বৰূপে এইটোক টকা বুলিয়ে কয়, হয়নে নহয়? নোট বা পইচা আমি যিয়ে নকওঁ এইটো কাগজীয় পইচা। তাৰপিছতে ক্ৰেডিট, হয়নে? বেংক মানি বুলিও আমাৰ পইচা থাকে, ধৰক বেংক মানি আমি কাক কওঁ? কাগজৰ নোট, হয়নে? কাগজৰ নোট যাক চৰকাৰ বা কেন্দ্ৰীয় বেংকে জাৰি কৰে, এই কথাকে আমি কাগজৰ মানি, এই কথাটো পালোঁৱেই। ক্ৰেডিট বা বেংক মানি, হয়নে? যে বেংকৰ জৰিয়তে ব্যৱহাৰ কৰা পইচা, যেনে চেক, হয়নে? ডিমাণ্ড ড্ৰাফ্ট, ATM কাৰ্ড, এইবিলাক
এইবিলাকো এটা পইচা হয়। চেক দিলে পিনে আমি তাৰ পৰা সেই চেকখন দি পিনি আমি পইচা ল'ব পাৰোঁ। যদি একাউণ্টত পইচা থাকে তো ডিমাণ্ড ড্ৰাফ্টৰ দ্বাৰাও এ টি এম কাৰ্ডৰ পৰাও আমাৰ সেইবুলি আমাৰ বেংকত পইচাটো থাকিব লাগিব, তেতিয়াহে আমি এটিএমটো খুচিলে বা বেংক চেকখন দিলে মানে তাৰ পৰা আমাৰ পইচাখিনি লেনদেন কৰিব পাৰোঁ, হয়নে নহয়? তো আধুনিক সময়ত অতিৰিক্ত প্ৰকাৰ, হয়নে? অতিৰিক্ত প্ৰকাৰ আমি এটা বস্তু চাব লাগিব। আমি 4 প্ৰকাৰৰ আমি এইটো পালোঁ, হয়নে? আমি প্ৰথমতে ইয়াতে লিখা আছে 4 প্ৰকাৰৰ পইচা সাধাৰণতে, হয়নে? আধুনিক বৰ্তমান সময়টোত আমাৰ পইচা হৈছে ডিজিটেল মানি, হয়নে নাই? ডিজিটেল মানি অনলাইন বা ইলেক্ট্ৰনিক ৰূপত ব্যৱহাৰ কৰা পইচা, হয়নে? UPI, মোবাইল ৱালেট, হয়নে? ফোনপে', গুগল পে' আদি কৰি লৈ পিনি আমি কি কৰোঁ? পইচা আমি ট্ৰেনজেকশ্যন কৰোঁ। তাক আমি ডিজিটেল মানি বুলি আমি জানো। তাৰপিছতে একেবাৰে 6 নম্বৰত দেখিছেনে? ক্ৰিপ্ট'কাৰেঞ্চি। আমি 5 নম্বৰলৈকে আমি বৰ্তমানলৈকে আমি ইউজ কৰি আছোঁ, তাক চলাই আছোঁ। UPI কৰি মোবাইল ৱালেট, ফোনপে', গুগল পে' এইখিনি কৰি লৈ পিনি আমি এইখিনি ট্ৰেনজেকশ্যন বৰ্তমান ডিজিটেল যুগত আমি বৰ্তমান আছোঁ। যুগ বুলিয়ে কৈছোঁ মই, ডিজিটেল যুগত আমি বৰ্তমান আছোঁ। এতিয়া আহি গ'ল, একেবাৰে লাষ্টত আহি গ'লতো ক্ৰিপ্ট'কাৰেঞ্চি। ক্ৰিপ্ট'কাৰেঞ্চি হৈছে ডিজিটেল আৰু বিকেন্দ্ৰিত পইচা। ক্ৰিপ্ট'কাৰেঞ্চি হৈছে ডিজিটেল আৰু বিকেন্দ্ৰিত পইচা। তো ক্ৰিপ্ট'কাৰেঞ্চি ডিজিটেল। আমি ডিজিটেল বুলি কোৱাৰ লগে লগে আমি UPI, গুগল পে', ফোনপে' এইখিনিকো আমি ডিজিটেল হয়। কিন্তু ক্ৰিপ্ট'কাৰেঞ্চিটো ডিজিটেল হয়। তো ই বিকেন্দ্ৰিত হয়। ই কোনো চেণ্ট্ৰেলাইজ যেনেকৈ কৈ বেংক, চৰকাৰ এইবিলাকৰ দ্বাৰা নহয়। ই নিজস্ব, আমি নিজে ব্যৱহাৰ কৰা। ই আমাক যেতিয়াই আমি ইচ্ছামতে ব্যৱহাৰ কৰিব পৰা, ইচ্ছামতে ব্যৱহাৰ কৰিব পৰা। আমাক আজি পইচা লাগে, আমাৰ ৱালেটত যদি আমাৰ যদি পইচা থাকে, ক্ৰিপ্ট' থাকে, তেতিয়াহ'লে আমি তাক চেল কৰি লৈ পিনি পইচা আমি উলিয়াব পাৰোঁ, হয়নে নহয়? তো যেনে উদাহৰণস্বৰূপে ইয়াত বিটকইন, এথেৰিয়াম, হয়নে? এইকেইটা লিখা আছেতো, আৰু আছে, সেইখিনি আপোনালোকে চাব পাৰিব। এতিয়া আমি এটা বস্তু চাম, ক্ৰিপ্ট'কাৰেঞ্চি। আমি এতিয়া যিটো প্ৰজেক্টত অলৰেডি কাম কৰি আছোঁ, তো অৰিজিন LGNS এই প্ৰজেক্টটোত আমাৰ কি লাগে? ক্ৰিপ্ট'কাৰেঞ্চি ৰিলেটেড প্ৰজেক্ট হয়, আৰু ইয়াত ক্ৰিপ্ট'কাৰেঞ্চি লাগে। তো আমি এই ক্ৰিপ্ট'কাৰেঞ্চি মানে কি হয়? আমি এতিয়া এই বস্তুটো ইয়াতে ক্ৰিপ্ট'কাৰেঞ্চি এই বস্তুটো আমি ইয়াতে এতিয়া কি কৰিম? চাৰ্চ কৰিম। তো ক্ৰিপ্ট'কাৰেঞ্চি কি, হয়নে? ক্ৰিপ্ট'কাৰেঞ্চি কি? আমি এতিয়া যদি এই ক্ৰিপ্ট'কাৰেঞ্চি কি বুলি ইয়াতে যদি চাৰ্চ কৰোঁ, তো ক্ৰিপ্ট'কাৰেঞ্চি আমাক কি হয় এই বস্তুটো ইয়াতে দেখা দিব। চাওক, ক্ৰিপ্ট'কাৰেঞ্চি হৈছে এক প্ৰকাৰৰ ডিজিটেল পইচা। মই কৈছোঁ নহয় আপোনালোকৰ, ক্ৰিপ্ট'কাৰেঞ্চিটো এটা পইচা হয়, মানে ডিজিটেল পইচা, যাক অনলাইনত ব্যৱহাৰ কৰা হয় আৰু যাক কোনো এখন দেশৰ চৰকাৰ বা কেন্দ্ৰ বেংকে নিয়ন্ত্ৰণ নকৰে। মই এইটো কথাটো আপোনালোকক অকণমান দেৰি আগত কৈছিলোঁ যে ক্ৰিপ্ট'কাৰেঞ্চি কোনো এখন দেশ বা কোনো এখন চৰকাৰে, কোনো এটা বেংকে ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ক্ৰিপ্ট'কাৰেঞ্চিটো আপুনি ক্ৰিপ্ট'কাৰেঞ্চিটো ইচ্ছাৰে আপুনি নিজেহে ইয়াক কি কৰিব পাৰিব? ব্যৱহাৰ কৰিব পাৰিব। আপুনি আজি চেল কৰিব পাৰে, আজি আপুনি বাই কৰিব পাৰে। আপুনি আজি যি নকৰক, আপুনি এই ক্ৰিপ্ট'কাৰেঞ্চিটো আপোনাৰ ইচ্ছামতে আপুনি চলাব পাৰিব। আৰু ক্ৰিপ্ট'কাৰেঞ্চি ৰাখিবৰ কাৰণে আপোনাক এটা ৱালেটৰ প্ৰয়োজন হ'ব। তো যেনেকৈ কৈ আমাক পইচা ৰাখিবৰ কাৰণে বেংক একাউণ্ট এটা প্ৰয়োজন আছে। বেংকটো হৈছে আমাৰ চেণ্ট্ৰেলাইজ। তো চেণ্ট্ৰেলাইজ হ'লেওতো আমাৰ বেংকটোতো এতিয়া বৰ্তমান চলি আছে ন। তেতিয়া ক্ৰিপ্ট'কাৰেঞ্চিও আমাৰ ঠিক তেনেধৰণে ৰাখিবলৈ হ'লে মানে আমাৰ এটা ৱালেটৰ প্ৰয়োজন আছে, আৰু সেই ৱালেটটো আমি বনাই ল'ব লাগিব। এই অৰিজিন LGNSৰ কাৰণে ৱালেট বনাবলৈ হ'লে মানে বিটগেট ৱালেট, টোকেন পকেট, মেটামাস্ক, আপুনি যিটো আপোনাৰ সুবিধা হয়, তো বহুত
ৱালেট আছে যিটো ডিচেন্ট্ৰেলাইজ ডেপ বুলি কয় সেই ডিচেন্ট্ৰেলাইজ ডেপটত আপুনি ৱালেট এটা বনাই ল'ব লাগিব সহজ ভাষাত বুজিবলৈ গ'লে মানে ক্ৰিপ্ট'কাৰেন্সি হৈছে সম্পূৰ্ণ অনলাইন পইচা মই আপোনালোকক অথনিতে কৈছোঁ যে সম্পূৰ্ণ অনলাইন পইচা ব্লকচেইন প্ৰযুক্তিৰ ওপৰত চলা এতিয়া চাব আমাৰ ক্ৰিপ্ট'কাৰেন্সিটো কিহত চলে ব্লকচেইন প্ৰযুক্তিৰ ওপৰত চলে ঠিক আছে বেংকৰ মাজতে নথকা ডিচেন্ট্ৰেলাইজ পদ্ধতি বেংকৰ কোনো তাত মাজত নাথাকে আৰু ডিচেন্ট্ৰেলাইজ পদ্ধতিত চলে তো মই এতিয়া এটা বস্তু আমি জানিব লাগিব ব্লকচেইন হয়নে মই এইখিনি কথা কৈ যাম কিদৰে কাম কৰে চাওক ইয়াতে লিখা আছে কিদৰে কাম কৰে সকলো লেনদেন ব্লকচেইন নামৰ এটা ডাটাবেছ সংৰক্ষণ হয় হয়নে এইটো সুৰক্ষিত হয় ক্ৰিপ্ট'গ্ৰাফি বা বেকেটত গোপন কৌশল ব্যৱহাৰ কৰি হয়নে সম্পূৰ্ণ গোপনীয়তা ইয়াক কোনেও দেখি নাপায় কাৰ ওচৰত কিমান ক্ৰিপ্ট' আছে কোনেও দেখি নাপায় আপোনাৰ ৱালেটত কিমান ক্ৰিপ্ট' আছে মই দেখি নাপাওঁ মোৰ ৱালেটত কিমান ক্ৰিপ্ট' আছে আপুনি দেখি নাপায় তো ইয়াক সম্পূৰ্ণ গোপন কেনে ৰাখিব পৰা ক্ষমতা আপোনাৰ ৱালেটটোত আছে ঠিক আছে কোনো এখন দেশৰ কোনো এজন মানুহে নিয়ন্ত্ৰণ নকৰে ইয়াত কোনো এজন মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা কোনো এটা বেংকে সকলো কম্পিউটাৰৰ জৰিয়তে চলে বা অনলাইনতে চলে ক্ৰিপ্ট'কাৰেন্সি কিহত চলে তো অনলাইনত চলে অনলাইন বানি হয় ঠিক আছে আৰু ইয়াক আপোনাৰ ব্যৱহাৰ কৰিবলৈ হ'লে মানে বা কেনেকৈ ধৰণে চলাব ইয়াক কম্পিউটাৰৰ দ্বাৰা মোবাইলৰ দ্বাৰা আপুনি ইণ্টাৰনেটৰ দ্বাৰাই আপুনি চলাব লাগিব উদাহৰণস্বৰূপে বিটকইন এথৰিয়াম হয়নে বাইনেন্স কইনছ এইবিলাক সুবিধাসমূহ হৈছে দ্ৰুত আৰু সহজ লেনদেন চাওক ক্ৰিপ্ট'কাৰেন্সি আপুনি পঠাবৰ কাৰণে বা আপুনি ল'বৰ কাৰণে একেবাৰে বহুত ইজি ছেকেণ্ডৰ ভিতৰত আপুনি ক্ৰিপ্ট'কাৰেন্সি কিনিব পাৰে ছেকেণ্ডৰ ভিতৰত আপুনি ক্ৰিপ্ট'কাৰেন্সি বিক্ৰী কৰিব পাৰে লেনদেনত বহুত সহজ হয় আজি যদি আপুনি আপোনাৰ বেংক একাউণ্টৰ পৰা যদি পইচা ওলাবলৈ যায় আপুনি যদি সেই বেংক একাউণ্টৰ পৰা পইচা ওলাওঁতে যদি লানি পাতি লৈ পিনি পইচা ওলাবলগীয়া হয় তাততো আপোনাৰ কি একেবাৰে ইজি কেনেতো নহয় না লাইন পাতি গৈ লৈ পিনি তাৰ পৰা উলিয়াবগৈ লাগিব বা এটিএমত কোনোবা এটা এটিএমত থাকিলেতো আপুনি গপকৈ নাপালে নাথাকিলেতো আপুনি আকৌ বেলেগ এটা এটিএম বিচাৰিবগৈ লাগিব ইয়াত লেনদেনটো বৰ বেছি সহজ নহয় বেংকত ঠিক আছে বেংকৰ কোনো প্ৰয়োজন নাই দেখিছে ইয়াতে বেংকৰ কোনো প্ৰয়োজন নাই বিশ্বজুৰি ব্যৱহাৰ কৰিব পাৰি এতিয়া চাওক বিশ্বজুৰি ব্যৱহাৰ কৰিব পাৰি ক্ৰিপ্ট'কাৰেন্সিটো বিশ্বজুৰি আপোনাৰ যিমান দেশত আপুনি বৰ্ডাৰলেছ মানে ক্ৰিপ্ট'কাৰেন্সিটো হৈছে বৰ্ডাৰলেছ আপুনি আজি যদি বোলে মই বেলেগ এখন দেশলৈ ক্ৰিপ্ট'কাৰেন্সি পঠিয়াব লাগে তো আপুনি পঠিয়াব পাৰে ইয়াত আপোনাৰ উইদিন মিনিটত আপোনাৰ সববিলাক লেনদেন হৈ উঠিব তো আমি এতিয়া যদি ইণ্ডিয়াত থাকি লৈ পিনি যদি আমি বাহিৰৰ এখন দেশলৈ যদি যাব বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগে বহুতখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আমি ফ'ল' কৰিব লাগিব চৰকাৰৰ ওচৰত গৈ আমি মানি এক্সচেঞ্জ কৰিব লাগিব সেই মানিৰ দ্বাৰা আমি সেই মানি লৈ পিনি আমি বাহিৰৰ দেশত যাব লাগিব হয়নে আমি ইণ্ডিয়ান মানিটো লৈ পিনি আমি বাহিৰৰ দেশত যাবলৈ নোৱাৰোঁ ইণ্ডিয়ান পইচা লৈ কাৰণ ইণ্ডিয়ান পইচা তাত নচলে তো আমি ক্ৰিপ্ট'কাৰেন্সি লৈ পিনি কিন্তু বাহিৰৰ দেশত যাব পাৰোঁ ঠিক আছে বিশ্বজুৰি ব্যৱহাৰ কৰিব পাৰি এই কথাষাৰ ইয়াতে লিখা আছে অসুবিধাসমূহ কি এতিয়া অসুবিধাসমূহ কি বুলি কোৱাৰ লগে লগে এইটো আপোনালোকে ইয়াতে বেছি গুৰুত্ব দিবলগীয়া কথা হৈছে কি মূল্য বেছি উঠা নমা কৰে ৰিক্সি বুলি কৈছে হয়নে এতিয়া চাওক আমাৰ LGNS কইনটোৰ ৰেটটো আগতে উঠিছিলে এতিয়া নামিলে তো মানুহে আমাক বহুতে ফোন কৰিবলগীয়াত পইচা ফোন কৰে যে ৰেটটো কিমান কমিছে এইটো এটা ৰিক্স হয়নে ৰিক্সি বুলিয়ে কৈছে কাৰণ ইয়াত বহুত বেছি পৰিমাণত নামি আহে বহুত বেছি পৰিমাণত ইয়াৰ মাৰ্কেটটো উঠি গুচি যায় হয়নে এইটুকুৰা জেগাতে অকণমান ৰিক্সি থাকে ৰিক্স আপুনি মই সকলোৱে ল'ব লাগিব কাৰণ কেলে আমি
ৰিস্ক বোলা বস্তুটো চব জেগাতে আপুনি ল'ব লাগিব। আপুনি যদি আজি দোকান এখন খোলেতো সেই দোকানখনত কিমান টকা দি লৈ পিনি আপুনি সেই দোকানখন খুলিছে, তাত বয় বস্তু আনিছে, দোকান ভাড়া লৈছে, দোকান বনাইছে, এইখিনি কৰি লৈ পিনি আকৌ দোকানখনত বিক্ৰী হ'বনে নহয় সেইখিনি আমি বিচাৰ কৰাই নাই। যে দোকানখন তৰিছোঁতো ভাল জেগা এটাত দোকানখন হ'লে মানে আমি ধৰক বিক্ৰী হ'ল বা সেই চেল বা চলিব নে নচলে তাৰ ওপৰত আমাৰ ডিপেণ্ড এটা আমাৰ ৰিস্ক এটা থাকি যায় যে আমাৰ দোকানখন যদি চলিলে, যদি নচলেতো কি হ'ব, এই কথাখিনিক লৈ পিনি আমাৰ ৰিস্ক এটা থাকে। কিন্তু ৰিস্ক চব জেগাতে আপুনি ল'ব লাগিবই। আজি যদি খেতি কৰে, খেতিটোতো আপুনি ৰিস্ক ল'ব লাগিব। বতৰ পানীৰ পৰা আদি কৰি লৈ পিনি, বতৰ বুলিয়ে কৈছোঁ আৰু বতৰ পানী, হাল বোৱা, চাহ কৰা, ভাল কাৰণে মাটিখিনি ৰোৱাৰ পৰা আদি কৰি লৈ পিনি বহুতখিনি তাতে আপুনি কষ্ট কৰিব লাগিব। আৰু কষ্ট কৰা বিনিময়ত আপুনি তাত কিমান ফচল পাব বা কিমান উৎপাদন হ'ব আপোনাৰ খেতিৰ পৰা, সেই কথাষাৰৰ ওপৰত আপোনাৰ সময়ত আপুনি মানে ৰিস্ক বোলা বস্তু এটা থাকে। এইটো কাৰণে তাত যে মই ইমানখিনি কৰিলোঁ, ইমানখিনি টকা খৰচা কৰিলোঁ, ইমানখিনি কষ্ট কৰিলোঁ, তাৰ বিনিময়ত মই ইয়াৰ ভাল ফাইদা পাম নে নেপাম, এই কথাষাৰতো যদি পালে, যদি নেপালে সেইটো এটা ৰিস্ক আপোনাৰ নিজৰতে থাকে, হয়নে? সকলো দেশত আইনগত নহয়। ক্ৰিপ্ট'কাৰেঞ্চি সকলো দেশত একেই, গম পাইছেনে? সকলো দেশত একেই, কাৰণ USDT হয়, ই সকলো দেশত একেই হয়। ঠগবাজিৰ সম্ভাৱনা থাকে। চাওক দেই, ঠগবাজিৰ সম্ভাৱনা থাকে। আমাৰ ক্ৰিপ্ট'কাৰেঞ্চিটোত এনেকুৱা হৈছে, কিছুমান মানুহে এনেকুৱা কৰে, ক্ৰিপ্ট'কাৰেঞ্চিটোত এনেকুৱা হয়, ঠগবাজি হয়। আপোনাৰ পৰা যদি মই কিনো ক্ৰিপ্ট'কাৰেঞ্চি, যদি মই কিনো বা অচিনাকি মানুহৰ পৰা আপুনি যদি ক্ৰিপ্ট'কাৰেঞ্চিটো কিনে, তো আপুনি কি কৰিব লাগিব, পইচা ইণ্ডিয়ান মানি, যিটো আপোনাৰ দেশৰ মানি, এইটো আগত পঠিয়াব লাগিব, তাৰপিছতহে আপোনাক ক্ৰিপ্ট'কাৰেঞ্চি দিব। কিন্তু পইচাটো যেতিয়া আপুনি পঠিয়াই দিয়াৰ লগে লগে কি কৰিব, আপোনাক ক্ৰিপ্ট' নিদিবও পাৰে। তো সেইখিনি ক্ষেত্ৰত অলপমান ঠগবাজি কৰে কিছুমান মানুহে। সেইকাৰণে মই কওঁ বা আপোনালোকক মই আগতেও কৈছোঁ যে আপোনালোকে যেতিয়া বাই বা চেল কৰিব, তেতিয়া আপোনাৰ ছিনিয়ৰৰ লগত অলপ কথা পাতি ল'ব। তেতিয়া আপুনি ঠগবাজিত নপৰে। ঘপকেনে বেলেগ এজন ব্যক্তিৰ লগত আপুনি যদি কিনা বিকা লেনদেন কৰাটোত যদি আপুনি কৰিব বিচাৰে, তেতিয়াহ'লে আপুনিও তাৰ সমভাগী হ'ব পাৰে, ঠগবাজিত আপুনিও পৰিব পাৰে। এতিয়া আহি গ'ল কি, আমি এই কথাখিনি গোটেইখিনি কথা বুজি পালোঁ। ইয়াতে আমি এটা কথা বুজি নাপালোঁতো, ব্লকচেইন প্ৰযুক্তি, হয়নে? এতিয়া আমি এটা কথা বুজিব লাগিব, ক্ৰিপ্ট'কাৰেঞ্চি কি এইটো বুজি পালোঁ, এটা ডিজিটেল মানি। ই কিহত চলে? ব্লকচেইনত চলে। ই কি হয়? অনলাইন পইচা হয়। ই কি হয়? ডিচেণ্ট্ৰেলাইজ হয়। আমি এই কথাখিনি বুজি পালোঁ। এতিয়া আমাৰ আহি গ'ল বুজিবলগীয়াত কি আহিলে, ব্লকচেইন প্ৰযুক্তি কি? ঠিক আছে, আমি এতিয়া ব্লকচেইন প্ৰযুক্তি কি এইটো ইয়াতে টাইপ কৰি চাম, ঠিক আছে? ব্লকচেইন কি হয়? ব্লকচেইন প্ৰযুক্তি কি হয়? ব্লকচেইন প্ৰযুক্তিৰ ওপৰত ক্ৰিপ্ট'কাৰেঞ্চি চলে, হয়নে নহয়? আমি ব্লকচেইন কি হয়, আমি এই বস্তুটো এতিয়া আমি বুজিব লাগিব। তো ব্লকচেইন প্ৰযুক্তি কি, হয়নে? ইয়াক মই এতিয়া ইয়াতে পেষ্ট কৰি দিওঁ। ব্লকচেইন প্ৰযুক্তি কি? ব্লকচেইন প্ৰযুক্তি কি? এতিয়া ব্লকচেইনৰ বিষয়ে আমি এতিয়া ইয়াত চাব লাগিব। দেখিছে? ব্লকচেইন প্ৰযুক্তি। ব্লকচেইন বা ব্লকচেইন টেকন'লজি হৈছে এটা বিশেষ ধৰণৰ ডিজিটেল ৰেকৰ্ড লেজাৰ, হয়নে? য'ত সকলো লেনদেন সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হয়। ইয়াতে আপোনাৰ লেনদেনবিলাক যেনেকৈ ধৰণে আমি এতিয়া চেণ্ট্ৰেলাইজত যিটো বেংক একাউণ্ট, আমাৰ বেংক একাউণ্টটো আমি যেতিয়া উইথড্ৰল মাৰোঁ, কেতিয়া আমি ক্ৰেডিট কৰোঁ তাত, হয়নে? কেতিয়া আমি ATM পৰা উলিয়াওঁ, কেতিয়া UPI কৰোঁ, কাক কৰোঁ, কি কথা, সেইখিনি যেনেধৰণে ৰেকৰ্ড থাকে, তো ইয়াত সেই বস্তুখিনি আমাৰ যি ধৰণে ৰেকৰ্ড থাকে,
সেই তাতকেনে ইয়াত উন্নত পৰ্যায়ত ব্লকচেইন টেকন'লজিত ইয়াত যিটো ডিজিটেল ৰেকৰ্ড সেই ৰেকৰ্ডবিলাক ইয়াত সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হয়। ব্লকচেইন প্ৰযুক্তি কি হয় এতিয়া ব্লকচেইন প্ৰযুক্তি এটা ডিজিটেল ৰেকৰ্ড বা ডিজিটেল খাতা বা লেজাৰ হয়নে। তাৰ ইয়াত সেই লেনদেনবিলাকৰ ইয়াত ডাটাবিলাক সম্পূৰ্ণ সুৰক্ষিতভাৱে ৰখা হয় ব্লকচেইন প্ৰযুক্তিত। সহজ ভাষাত বুজিলে মানে কি হয় ব্লকচেইন মানে ব্লক বা তথ্য হয়নে ডাটা মই কৈছোঁ যে ডাটা আৰু চেইন মানে সেইবোৰ একেলগে সংযোগ কৰা শৃংখলা বা সংযোগ কৰা মানে ডাটাসমূহ ব্লক মানে হৈছে তথ্য বা তাৰ ডাটা হয়নে আৰু চেইন মানে হৈছে লানি পাতি মানে এটা পাছত এটা একেলগে সংযোজন কথাটো আপোনালোকে এই কথাখিনি এইডোখৰতে বুজি পাবলগীয়া আছে। ব্লক আৰু চেইন এই দুটা বস্তু এইখিনিতে বুজি পাব লাগে। আপোনালোকে হয়তো পাইছে কিদৰে কাম কৰে ব্লকচেইনে কিদৰে কাম কৰে এই বস্তুখিনি আমি বুজি পাওঁ। যেতিয়া কোনো লেনদেন হয় মানে যেতিয়া কোনো লেনদেন হয় মই এতিয়া ধৰক আপুনি যেতিয়া ধৰক এজনৰ পৰা কিনিছে বা এজনক আপুনি বিক্ৰী কৰিছে তো এটা ব্লক লগে লগে এটা ব্লক সৃষ্টি হৈ গ'ল আৰু এটা পাছত এটা কেনে চেইন মানে ধৰক আপুনি মোক দিলে মোৰ পাছত মোক ধৰক যিমানটা বিকিব লাগে বিকিলে বা মই যিমানটা আপোনাৰ পৰা কিনিব লাগে বা মই আপোনাক বিকিলোতো সেই এটা ব্লক বনি গৈছে। আকৌ নেক্সট আপুনি কাক দিছে কাক নিদিছে তাৰো এটা ব্লক বনি পিনি এটা চিৰিয়েলি কেনে এটা ব্লক বনি গৈ থাকে। লেনদেন যেতিয়া কোনো লেনদেন হয় হয়নে সেই তথ্যবোৰ এটা ব্লকত সংৰক্ষণ হয়। মই এতিয়া সেই কথাকে ক'লোঁ এই ব্লকটো আগৰ ব্লকৰ লগত সংযোগ হয় হয়নে। এনেদৰে এটা দীঘল চেইন গঠন হয়। মই আপোনালোকক একেবাৰে সহজ নিয়মত আগতেই বুজাই গ'লোঁ যে লেনদেন কৰা মই আপোনাৰ পৰা কিনা মই আপোনাক বিকা বা আপুনি মোৰ পৰা কিনা মই আপোনাৰ পৰা কিনা যিয়েই নহওকতো আপুনি য'ৰ পৰাই নিকিনক যাৰ পৰাই নিকিনক এটা ব্লক হয় হয়নে। প্ৰথম এটা ব্লক সৃষ্টি হয় আৰু তাৰ ট্ৰেনজেকশ্যনৰ হেৰিয়ত এটা ব্লক সৃষ্টি হ'ব। ব্লক সৃষ্টি সেই ব্লকটোৰ পাছত ধৰক আপুনি কাক দিছে কাক নিদিছে তাৰ পৰাও এটা ব্লক এটা চিনচিয়াৰলি এটা চেইনৰ গতে ব্লকবিলাক আপোনাৰ গঠন হৈ গৈ থাকে চেইন হৈ গৈ থাকে মানে এডাল দীঘলকেনে কিবা এটা পাছত এটা বক্স তেনেকৈ ধৰণে আপোনাৰ ব্লক তেনেকৈ ধৰণে হেৰিবিলাক হৈ চেইন হৈ গৈ থাকে ব্লকচেইনত থকা তথ্যবোৰ কি হৈছে আপোনাৰ ব্লকচেইনত থকা তথ্যবোৰ কি হৈছে আপোনাৰ কোনেও সহজে সলনি কৰিব নোৱাৰে। ব্লকচেইন টেকন'লজিটো এনেকুৱা এটা টেকন'লজি হয় তাত আপোনাৰ ব্লক কোনেও সলনি কৰিব নোৱাৰে। তাত একবাৰ লিখি দিলে তাত একবাৰ বনি গ'ল তাক এডিট কৰিব পৰা ছিষ্টেম নাই তাক চেঞ্জ কৰিব পৰা ছিষ্টেম নাথাকে। বিশেষ বৈশিষ্ট্যসমূহ ইয়াতে চাব ডিচেণ্ট্ৰেলাইজ হয়নে। আমি ডিচেণ্ট্ৰেলাইজ চেণ্ট্ৰেলাইজ এই কথাবিলাক আমি কৈ আছোঁ বুজি আছে কিছুমানে বুজিছে কিছুমানে বুজা নাই আৰু যিসকলে বুজা নাই এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণ বুজি পাব পাৰিব ঠিক আছে। ডিচেণ্ট্ৰেলাইজ মানে হৈছে বিকেন্দ্ৰিত হয়নে। বিকেন্দ্ৰিত ইয়াত কোনো এজন ব্যক্তি বা বেংকৰ নিয়ন্ত্ৰণ নাই। ডিচেণ্ট্ৰেলাইজ যিবিলাক কনচেপ্ট হয় এই কনচেপ্টবিলাকৰ কোনো ইয়াত এজন ব্যক্তি বা দুজন ব্যক্তিৰ নিয়ন্ত্ৰণত নাথাকে। ইয়াৰ কোনো বেংকৰো নিয়ন্ত্ৰণত নাথাকে ক্ৰিপ্টো প্ৰজেক্টত ঠিক আছে। তো ডিচেণ্ট্ৰেলাইজ প্ৰজেক্টবিলাকত সুৰক্ষিত কিমান সুৰক্ষিত ক্ৰিপ্টোগ্ৰাফি ব্যৱহাৰ কৰা হয়। ই বহুত সুৰক্ষিত হিচাপত ইয়াৰ গ্ৰাফিক্সবিলাক ব্যৱহাৰ কৰা হয়। ডাটাবিলাক ক্ৰিপ্টোৰ যিখিনি ডাটা থাকে ডাটাবিলাক বহুত সুৰক্ষিত হয় ব্লকচেইন প্ৰযুক্তিটোত।
ট্ৰান্সপাৰেণ্ট পাৰদৰ্শিতা হয়নে ইয়াৰ ট্ৰান্সপাৰেণ্টবিলাক সকলো লেনদেন দেখা যায় আপুনি ট্ৰান্সপাৰেণ্টৰ আপুনি আজিৰ ডেটত যদি আপোনাৰ ৱালেট এড্ৰেছটো যদি মই পাই যাওঁ বা মোৰ ৱালেট এড্ৰেছটো যদি আপুনি আৰু আন কাৰোবাৰ যদি ৱালেট এড্ৰেছটো যদি আপুনি যদি পাই যায় নিৰ্দিষ্ট ব্লক চেইনটোৰ ভিতৰত যদি আপুনি গৈ তাক যদি পেষ্ট কৰে তেতিয়াহ'লে সেই ৱালেটটোৰ পৰা কিমান ওলাইছে কিমান সোমাইছে কি কৰিছে ব্লক চেইনটো কোনে কিমান ষ্টেক কৰিছে কোনে কিমান আনষ্টেক কৰিছে কোনে কিমান ক্লেইম কৰিছে কোনে কিমান চাইলেণ্ট সববিলাক তন্নকেনে ইয়াৰ লেনদেনসমূহ আপুনি চাব পাৰিব বুজি পালে পুৰা সম্পূৰ্ণ তথ্য সহকাৰে আপুনি চাব পাৰিব ই কোনো হলনি কৰিব নোৱাৰে ইয়াক কোনো হলনি কৰিব নোৱাৰে হয়নে ইয়াক কোনো হলনি কৰিব নোৱাৰে এবাৰ সংৰক্ষণ কৰিলে হলনি কৰা কঠিন হৈ পৰে ইয়াক কোনো হলনি কৰিব নোৱাৰে ঠিক আছে ই যেতিয়া আপোনাৰ একবাৰ যদি লিখি দিলে তাক আৰু আপোনাৰ তাত হাছ বহি গ'ল তাক আৰু ই চেঞ্জ হোৱাৰ কোনো চান্স নাই ব্যৱহাৰ ক'ত হয় ব্লকচেইন প্ৰযুক্তিটো ব্যৱহাৰ ক'ত হয় হয়নে ব্লকচেইন প্ৰযুক্তিটো ব্যৱহাৰ ক'ত হয় এতিয়া আমি এই কথাখিনিৰ পৰা সেই কথাখিনি গম পালোঁ হয়নে প্ৰথম আমি পইচা গম পালোঁ পইচাৰ পাছত আমি ক্ৰিপ্টো গম পালোঁ ক্ৰিপ্টো কি হয় তাৰপিছতে আমি এতিয়া গম পালোঁ ব্লকচেইন প্ৰযুক্তি কি হয় এইটো কথা গম পালোঁ তো ইয়াতে ব্যৱহাৰ ক'ত হয় এই কথাখিনিৰ পৰা আৰু দুটামান আমি কথা ইয়াতে জানিব পাৰিম চাই লওক তো বিটকয়েন আৰু আন ক্ৰিপ্টোকাৰেঞ্চি ব্যৱহাৰ ক'ত হয় বিটকয়েন বা আন ক্ৰিপ্টোকাৰেঞ্চি প্ৰজেক্ট অনলাইন পে'মেণ্টত ক্ৰিপ্টোগ্ৰাফি ব্যৱহাৰ বা ক্ৰিপ্টোকাৰেঞ্চি বা ব্লকচেইন ব্যৱহাৰ কৰা হয় হয়নে ক্ৰিপ্টোৰ ক্ষেত্ৰত হয়নে নাই স্মাৰ্ট কণ্ট্ৰেক্ট আৰু ছাপ্লাই চেইন মেনেজমেণ্ট হয়নে ইয়াতে চাব স্মাৰ্ট কণ্ট্ৰেক্ট আমি শুনি আছোঁ যে অৰিজিন LGNS প্ৰজেক্টটোত 137 স্মাৰ্ট কণ্ট্ৰেক্ট আছে তাৰে ভিতৰত কিমানটা লাইভ হৈছে কিমানটা লাইভ হোৱা নাই আমি প্ৰতিটো ভিডিঅ'ত সেই কথা আমি শুনি আছোঁ কিন্তু এই স্মাৰ্ট কণ্ট্ৰেক্ট কি হয় এই কথাখিনি আমি আজিলৈকে বহুতে জনা নাই জানিব ইচ্ছা কৰিছে নকৰিছে মই নাজানো আৰু কিছুমানে জানি বুজি আজি তেওঁলোক গৌৰ হৈ আছে যিসকলে জনা নাই বুজা নাই তেওঁলোক যেনেকাই আছে তেনেকাই আছে ঠিক আছে এতিয়া আমি এই কথাখিনি গম পালোঁ এই কথাখিনি গম পোৱাৰ পাছত আমি এটা বস্তু চাব লাগিব এতিয়া স্মাৰ্ট কণ্ট্ৰেক্ট কি হয় হয়নে স্মাৰ্ট কণ্ট্ৰেক্ট কি হয় আমি এই বস্তুটো এতিয়া ইয়াতে সাৰ্চ কৰি চাব লাগিব তো এতিয়া আমি স্মাৰ্ট কণ্ট্ৰেক্ট কি এই বস্তুটো আমি এতিয়া ইয়াতে ChatGPTতে সাৰ্চ কৰি চাই লওঁ এতিয়া স্মাৰ্ট কণ্ট্ৰেক্ট কি বুলি কোৱাৰ লগে লগে ইয়াতে চাওক স্মাৰ্ট কণ্ট্ৰেক্ট হৈছে এটা স্বয়ংচালিত ডিজিটেল চুক্তি আমি স্মাৰ্ট কণ্ট্ৰেক্ট কি হয় এই বস্তুটো আমি একেবাৰে সহজ কথাত আমি বুজিবলৈ গ'লে মানে কি হয় স্বয়ংচালিত মানে অটোমেটিকেলি এক্সিকিউট হোৱা বা অটোমেটিকেলি নিজে লাইভ হৈ যোৱা চুক্তি যি ব্লকচেইনৰ ওপৰত চলি থাকে আৰু নিৰ্দিষ্ট নিয়ম পূৰণ হ'লেই নিজে কাম কৰে হয়নে স্মাৰ্ট কণ্ট্ৰেক্ট কি হয় এই কথাষাৰ আমি আজি বহু দিনৰ পৰা এই কথাখিনি আমি কৈ আছোঁ যদিও কিছু ব্যক্তিয়ে বুজিছে স্মাৰ্ট কণ্ট্ৰেক্ট কি হয় ক্ৰিপ্টোকাৰেঞ্চি কি হয় ব্লকচেইন কি হয় এই কথাখিনি বহুতে বুজি পাইছে কিছুমানে পোৱা নাই যিসকলে পোৱা নাই আজিলৈকে তেওঁলোক ফিল্ডত কাম কৰা নাই বা তেওঁলোকে ইয়াৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ডেবল হয়নে নহয় মই নাজানো কিন্তু যিসকলে বুজি পাইছে তেওঁলোক আজি ডেটত গ্ৰ'থ হৈ আছে আৰু যিসকলে বুজি পোৱা নাই তেওঁলোক যেনেকৈ আছে তো তেনেকুৱাই আছে মই এই কথাষাৰ আপোনালোকক আকৌ এবাৰ দোহাৰাই দিছোঁ কাৰণ কেলে
ক্ৰিপ্ট'কাৰেঞ্চি প্ৰজেক্টবিলাকত ডিচেণ্ট্ৰেলাইজ মেথডৰ যিখিনি প্ৰজেক্ট হয় এই প্ৰজেক্টবিলাকত কাম কৰিবলৈ বৰ ইজি নহয়, বৰ সহজ বোলা বস্তুটো নহয়। ইয়াৰ কাৰণ হৈছে কি ইয়াত ৰিস্কটো বেছি আৰু ৰিস্ক চবতে ল'বই লাগিব। ৰিস্ক আপুনি নল'লে মানে সফল আমি হ'বলৈ কোনোদিন নোৱাৰিম, কোনোদিন ছাকচেছ হ'বলৈ নোৱাৰিম। এতিয়া চাব তো আমি এতিয়া ক্লেইম বুটামটো পাওঁ ষ্টেক। আমি LGNSত আমি যেতিয়া ষ্টেক কৰোঁ বা আমি যেতিয়া ক্লেইম কৰাৰ লগে লগে আমি ষ্টেক কৰোঁ। ঠিক আছে, মই এটাই এক্সাম্পল মই দেখাই দিছোঁ। ষ্টেক কৰাৰ লগে লগে আমাৰ 16 আৱাৰ্ছলৈকে আমাৰ লক হৈ থাকে, হয়নে? মানে আমাৰ কেপিটেলটো লক হৈ থাকে। যদিহে আমি LGNS ষ্টেক কৰি SLGNS বনাওঁ, তো SLGNS দিয়াৰ লগে লগে SLGNSটো ডাইৰেক্ট কাৰেণ্ট ষ্টেক এমাউণ্টতে সোমাই। যদিহে আমি LGNS ষ্টেক কৰি SLGNS কৰোঁ তেতিয়াহ'লে আমাৰ কি হয়, 16 ঘণ্টাৰ কাৰণে লক হৈ থাকে। আৰু সেই 16 ঘণ্টাৰ পাছত অট'মেটিকেলি তাত ক্লেইম বুটামটো আহি যায়। মানে তাৰ যিমানখিনি সময় ৰাখিব লাগে ৰখাৰ লগে লগে তাত কি হয়, স্মাৰ্ট কণ্ট্ৰেক্টটোৱে তাত অট'মেটিকেলি তাৰ নিয়ম পূৰণ হোৱাৰ লগে লগে কাম নিজে কৰি দিয়ে যে অট'মেটিকেলি কি হয়, ক্লেইমটোত ভিজিবল হৈ যাব বা ধৰিব পৰা হৈ যায়। তো তাত আপুনি ক্লেইম কৰিব পৰা অপশ্যন ওলাই যায়। তো যেতিয়ালৈকে আপুনি 16 ঘণ্টা নহয় তেতিয়ালৈকে আপুনি যিমান ক্লেইম বুটামটো নদবে। তো যেতিয়া 16 ঘণ্টা হৈ যায় অট'মেটিকেলি সেই স্মাৰ্ট কণ্ট্ৰেক্টটোৱে কাম কৰিবলৈ ধৰে। তো আজি আপুনি যদি স্প্ৰেডাৰ ৱেভ লৈ আছে, তো স্প্ৰেডাৰ ৱেভ লৈ থকাৰ পাছত যদি আপুনি টাৰ্ব'চাৰ্জাৰত গৈ টাৰবাইনত গৈ টাৰ্ব'চাৰ্জাৰত আপুনি কৰিছে, টাৰ্ব'চাৰ্জাৰত কৰিছে। তাৰ পাছতে আহি লৈ পিনি আপুনি নেক্সট ডে আপুনি 24 আৱাৰ্ছৰ কাৰণে আপোনাৰ লক হৈ গৈছে। লক হোৱাৰ লগে লগে চাইলেণ্ট মোডত গৈছে। 24 আৱাৰ্ছৰ পাছত কি হৈছে, আপুনি ক্লেইম কৰিব পাৰিছে। তো তাত সেই স্মাৰ্ট কণ্ট্ৰেক্টটো 24 আৱাৰ্ছৰ পাছতহে কামত দিছে বা 24 আৱাৰ্ছৰ যেতিয়া টাইমটো হৈ গৈছে তেতিয়াই লগে লগে লাইভ হৈ গৈছে যে মোৰ কাম কমপ্লিট। সেই স্মাৰ্ট কণ্ট্ৰেক্টৰ মোৰ কাম ইমানলৈকে আছিলে, এইটো কমপ্লিট হৈ গ'ল, আপোনাৰ ভিজিবল হৈ গ'ল। লগে লগে আপুনি ক্লেইম কৰি দিলে। ক্লেইম কৰাৰ পাছত গৈ লৈ পিনি আপুনি ষ্টেক কৰি দিলে। ঠিক আছে, তেনেধৰণে স্মাৰ্ট কণ্ট্ৰেক্টবিলাকে কাম কৰে। স্মাৰ্ট কণ্ট্ৰেক্টে কিদৰে কাম কৰে? চুক্তি, নিয়ম, কোড, হয়নে? প্ৰগ্ৰেমিঙত লিখা হয়। যিখিনি চুক্তি হয় ব্লকচেইন স্মাৰ্ট কণ্ট্ৰেক্টৰ যিখিনি চুক্তি হয় সেই চুক্তিখিনি তাত লিখা হয়, হয়নে? আৰু সেই 2 নম্বৰত লিখা আছে সেইটো ব্লকচেইনত সংৰক্ষণ কৰা হয়। মানে সেই কামটো পূৰ্ণ হোৱাৰ লগে লগে চুক্তিটোৱে নিজে এক্সিকিউট হয়। মই এই কথাষাৰ আপোনালোকক অকণমান দেৰি আগত কৈছোঁ যে তাৰ যেতিয়া তাৰ টাইম সম্পূৰ্ণ ফুলফিল হৈ যায়, তাৰ চুক্তি মানে সেই স্মাৰ্ট কণ্ট্ৰেক্টটো অট'মেটিকেলি এক্সিকিউট হয়। তাৰপাছতে ইয়াতে 4 নম্বৰ লিখা আছে মাজত কোনো তৃতীয় পক্ষৰ বা মিডলমেনৰ প্ৰয়োজন নাথাকে। স্মাৰ্ট কণ্ট্ৰেক্ট যিটো প্ৰজেক্টত স্মাৰ্ট কণ্ট্ৰেক্ট থাকিব তাত কোনো মিডল পইণ্ট বা কোনো তৃতীয় পক্ষ ইয়াত মানুহ নাথাকে। তৃতীয় পক্ষ নাথাকে যেনেকৈ ধৰক চেণ্ট্ৰেলাইজ প্ৰজেক্টবিলাকত থাকে। এতিয়া আমি বেংকত পইচা থৈছোঁতো, আমি বেংকত যোৱাৰ লগে লগে তাত কি হৈছে, আমাক সেই পইচা জমা লোৱা মানুহজনে তাতে এণ্ট্ৰি কৰি দিব, তাৰপিছতে পইচাটো জমা হ'ব। ধৰক সেই তৃতীয় পক্ষ থাকিলে তাক আকৌ RBI গাইডলাইন কৰে। ঠিক আছে, তেনেকুৱা ধৰণে আপোনালোকে বুজি ল'ব পাৰে। উদাহৰণস্বৰূপে ইথেৰিয়াম প্লেটফৰ্মত বহুতো স্মাৰ্ট কণ্ট্ৰেক্ট ব্যৱহাৰ হয়, হয়নে? অনলাইন কিনা বেচা ক্ষেত্ৰতো আপুনি স্মাৰ্ট কণ্ট্ৰেক্টবিলাক ব্যৱহাৰ হয়, হয়নে? আৰু লোন চুক্তিটো স্মাৰ্ট কণ্ট্ৰেক্ট ব্যৱহাৰ হয়। আমি সুবিধাসমূহ কি হয় ইয়াত উদাহৰণ হৈছে সেইকেইটা। সুবিধা আৰু অসুবিধাও ইয়াত আছে, গম পাইছে? যিকোনো এটা বস্তু ভাল বেয়া দুটা গুণ থাকে। ই ভাল নে বেয়া
দুটা গুণ থাকে। এতিয়া আমি আলু কিনি আনিলোতো আলুকেইটা বাহিৰে ভাল, কিন্তু ভিতৰত ভাল নে বেয়া সেইটো আমি নাজানো। আমি কিবা এটা বস্তু অনাৰ লগে লগে কাপোৰ কিনি আনিলোঁ, কাপোৰটো আমি চালোঁ মেলিলোঁ আনিলোঁ, কিন্তু আমাৰ তাক ভাল নে বেয়া সেই বস্তুটো আমি চাওঁ। এইটো ইয়াত সুবিধা অসুবিধা কিছুমানো থাকে। স্বয়ংচালিত অট'মেটিক এইটো হৈছে সুবিধা, ঠিক আছে। সুবিধাসমূহ হৈছে ই অট'মেটিক এক্সিকিউট হয় স্মাৰ্ট কণ্টেক্ট, বেছি সুৰক্ষিত, তৃতীয় পক্ষৰ কোনো নাই ইয়াত, খৰচ কম, ঠিক আছে। তৃতীয় পক্ষ নাই কাৰণে ইয়াত খৰচো কম, সময় বাচে, একদম তৎক্ষণাতে আপোনাৰ যিকোনো এটা কামটো পটককেনে হৈ যায়। ই মিনিটত আপোনাৰ কাম কমপ্লিট হৈ যায়, এইটো সময় বাচি যায়। অসুবিধাসমূহ কি? ভুল কোড থাকিলে সমস্যা হ'ব পাৰে। ভুল কোড আইনী দিশত সকলো ঠাইত সম্পূৰ্ণ স্বীকৃতি নাই। একবাৰ চলিলে বন্ধ কৰাটো কঠিন। একবাৰ চলিলে বন্ধ কৰাটো কঠিন, এই কথাষাৰ ইয়াত লিখা আছে। আমি বিশেষকৈ আমি বুজিবলগীয়া কথা হৈছে আমি স্মাৰ্ট কণ্টেক্টলৈকে, হয়নে? স্মাৰ্ট কণ্টেক্টলৈকে আমি এই কথাখিনি বুজি পালোঁ আজি। স্মাৰ্ট কণ্টেক্ট কি হয়, ব্লকচেইন কি হয়, আৰু স্মাৰ্ট ক্ৰিপ্ট'কাৰেঞ্চি কি হয়। বিশেষকৈ মই আজি আপোনালোকক এই কথাখিনিয়ে মই আজি আপোনালোকক বুজাবৰ কাৰণে এই ভিডিঅ'টো বিশেষকৈ প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোকে যদি ভালকৈ বুজি পাইছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো আপুনি এটা লাইক কৰিব, আৰু আপোনাৰ বন্ধুবৰ্গলৈ আপুনি শ্বেয়াৰ কৰিব পাৰিব। আৰু যদিহে মোৰ লগত আপোনালোকে কণ্টেক্ট কৰোঁ বুলি ভাবে, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে মোৰ মোবাইল নাম্বাৰত, যিটো মই নাম্বাৰটো কৈ দিছোঁ 7002139558। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। আৰু যদি ইয়াতকৈও যদি ভালকৈ বুজিব বিচাৰে তেতিয়াহ'লে মই আপোনালোকক হোৱাটছআপত ডাইৰেক্টলি মই আপোনালোকক কণ্টেক্ট কৰি হ'লেও মই বুজাবলৈ বা দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে।